নমস্কাৰ, মোৰ ইউটিউব চেনেললৈ সকলোকে মই স্বাগতম জনাইছোঁ। পেচাব জ্বলা পোৰা, পেচাব কমকৈ হোৱা এই বেমাৰটো প্ৰায়ে গৰমৰ দিনত মানুহৰ হোৱা দেখা যায়। মই আজি এনে এজোপা গছৰ কথা ক'ম, যিজোপা গছৰ পৰা দৰৱ বনাই খালে এই বেমাৰটোৰ পৰা উপশম পায়। জমলাখুটি প্ৰায়ে চিনি পায়েই। জমলাখুটি এডোখৰ কাটি আনিব। কাটি আনি এনেদৰে টুকুৰা কৰি ল'ব, বাকলিখিনি আঁতৰাই ল'ব। আঁতৰাই লৈ পটাত থেতালি এনেদৰে বাতি এটাত পানী দি ল'ব। পানী দি সেই থেতালা জমলাখুটিখিনি পানীখিনিত তিয়াই থ'ব আৰু লগত এনেদৰে তাল মিচিৰি দি দিব। দি ৰাতিপুৱা এই পানীখিনি চেকি লৈ খাই দিব। খালী পেটত খাব। খালে মানে এই বেমাৰটোৰ পৰা উপশম পাব। একেলগতে 3 দিনমান খাই দিব। খালে দেখিব বেমাৰটো সম্পূৰ্ণ আপোনালোকৰ ভাল হৈছে। ময়ো এনেকৈ খাই ভাল পালোঁ, ডক্তৰৰ ওচৰত নোযোৱাকৈ। বহুতে এনেকৈ খাই ভাল পাইছে। আপোনালোকেও খাই চাবচোন, ভাল পাব। যদি বেলেগ কাৰোবাৰ হৈছে আপোনালোকে দিব পাৰিব খাবলৈ। যদি ভাল পায় বেলেগকো ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ।